হেল্ল' গাইজ, মোৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মাছ আৰু পালেং শাকেৰে এটা চব্জি বনাম বুলি ভাবিছোঁ। দেখিছে মাছ ফ্ৰাই কৰি আছিলোঁ, ফ্ৰাই কৰি আছোঁ আৰু সেইটো পালেংটো থৈ দিয়া আছে। এইখিনি মাছ খাবলৈ ভজা আছে অকল। মাছটোৱে ফ্ৰাই কৰি আছোঁ, মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া পিঁয়াজ নহৰু কাটিম আৰু সেইটো পালেং শাকটো, সেইটো পিঁয়াজ আৰু নহৰু আদা চব মিক্স কৰি ধনিয়া চনিয়া জলকীয়া থৈ ধুনীয়াকৈ সজাই থৈছোঁ। দেখিছে গাইজ কি মজাকৈ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। গেছটো জ্বলাই লৈছোঁ। প্ৰথমতে গেছটো জ্বলাই ল'ম। এতিয়া জ্বলা নাই, এতিয়া যা জ্বলিলে আৰু পিঁয়াজটো দি লৈছোঁ। পিঁয়াজটো দি জলকীয়া আৰু পিঁয়াজে ধুনীয়াকৈ আদা ৰচুনো দি দিলোঁ লগতে। আৰু এতিয়া দেখিছে ৰঙা হৈ গৈ আছে আৰু বনাই আছোঁ এনেকৈ। আৰু ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এতিয়া পালেং শাকটো দি দিম। দি দিয়াৰ পাছতে আৰু পালেংটো লৰাই দিম। আৰু দেখিছে পালেঙৰ ৰং কেনেকুৱা হৈ গৈছে। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ মাছ আৰু পালেং শাকেৰে। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মাছটো লাহে কৰি তাত দি দিম পালেং শাকত। মাছটো দি হোৱাৰ পিছত দেখিছে আৰু হ'লেই আৰু দি আছোঁ এপিচ এপিচ কৰি। মাছটো দি হৈ গ'ল আৰু দেখিছে ন। মাছটো পূৰা ধুনীয়াকৈ হিলাই দিম আৰু লাহেকৈ হিলাই দিছোঁ আৰু লাহে লাহে হিলাই ভাঙিবতো নোৱাৰি ন মাছ পিচটো, সেইকাৰণে লাহেকৈ হিলাই দিছোঁ। আৰু দেখিছে কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি। ফাৰ্ষ্ট বনাইছোঁ, বনাবও ইমান ভালকৈ নাজানো। যদি বেয়া হৈছে আৰু ক'ব কমেণ্ট এটা কৰি কেনেকুৱা লাগিছে। লাহে লাহে হিলাই আছোঁ আৰু হিলাই এতিয়া ঢাকনাখন মাৰিম আৰু দেখিছে হিলাই ঢাকনাখন মাৰি দিলোঁ। আৰু এতিয়া পানী অলপ দি দিম চব্জিত। পানী অলপ দিয়াৰ পিছত অলপ টাইম উতলিবলৈ থৈ দিম আৰু উতলিব। আৰু তাৰপিছত ঔটেঙা আৰু লাষ্ট ধনিয়া পাত দিম। আৰু চব্জিটো অলপ হিলাই দিলোঁ আৰু হিলাই দেখিছে আৰু পানী এনেই অলপ দিছোঁ, বেছি নাই। 3জন মানুহ খাবলৈহে আৰু অলপ দিছোঁ। এতিয়া চব্জি উতলি আছে চাওক। এতিয়া ধনিয়া অলপ দি দিম আৰু ধনিয়া পাত দি দিম। তাৰপিছত চব্জি খাবা। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি থৈ যাব। বাই বাই আজিলৈ।